এক্সামত বৰ্গৰ দিশ বৃদ্ধি কৰা হৈছে বৰ্গ তাৰ প্ৰস্থ হ্ৰাস কৰা হৈছে এনেকুৱা ধৰণৰ কোৱেশ্চন আমি দেখি থাকো আৰু এই বৰ্গৰ লগত ৰিলেটেড কোৱেশ্চন বিলাক সলভ কৰাৰ কাৰণে আমি এটা মেথড ইউজ কৰিব পাৰো যাৰ নাম হৈছে সাকসেসিভ কেস মেথড মেথডটোত আমি কি কৰো আমাক যেটো পাৰ্সেন্টেজ দিয়া আছে তাক আমি ভগ্নাংশলৈকে কনভাৰ্ট কৰি পেলাই ৰেশিওত ৰিপ্ৰেজেন্ট কৰো যেনেকৈ ইয়াতে কৈছে if the length of the rectangle is decreased by 15% তো ৰেক্টেংগুলাৰ লেন্থ এটা 15% কমাই দিয়া হৈছে এটা ৰেক্টেংগুলাৰ লেন্থ যদি 15% কমাই দিয়া হৈছে 15%টো ভগ্নাংশত কি বুলি কয় 3/20 মানে আমি কম যদি আগতে যদি লেন্থ যদি 20 আছিল এতিয়া কিমান হ'ব 3 কমাই দিব মানে 17 হৈ পৰিব এতিয়াৰ লেন্থ হৈছে 3 কমি যাব মানে তলৰ 20 সংখ্যাটোৰ পৰা 3 এটা বিয়োগ কৰি দিছে কমাই দিয়া বুলি কৈছে ডিক্ৰিজ বুলি কৈছে নেক্সট এটা কি কৈছে যদি ব্ৰেড যোনটো প্ৰস্থ আছে হেতু 10% বৃদ্ধি কৰা হয় 10% মানে কি 10% মানে হৈছে 1/10 মানে আমি ইয়াতে লিখিম যেটো প্ৰস্থ আছে হেতু 10 ৰ পৰা 11 হ'ব আৰু বঢ়াই দিয়া হ'ব এনে নেক্সট আমাৰ কি কৈছে what percentage change in the area আমাক percentage change উলিয়াব দিছে এৰিয়া তো এইখিনি সলভ কৰিলে দেখিবা 20 গুণ ইমান 200 আৰু length to breadth equal কি হয় ইকুৱেল এৰিয়া তো ইয়াতে আমি এৰিয়া পাই আছো তো আগতে এৰিয়া আছিল 200 11 গুণ 17 কৰিলে কিমান আহিব 17 গুণ 170 80 187 এর আমি ক্লিয়ারলি দেখা পাই আছো যে আগতে আছিল এরিয়া 200 এতিয়া এরিয়া আছে 187 মানে কিমান আছে কমি গৈছে কিমান কমিছে 13 টা কমিছে ডিভাইডেড বাই কিমান 200 কারণ 200 এর রেসপেক্টত কমিছে 0000 কাট খাই গল মানে 6.5% আমার ডিক্রিজ হইছে কি এরিয়া তো আমার হেতু কোশ্চেন এতে কৰিছে what is the change in the area of the rectangle তো rectangle the area change হইছে 6.5%